চৰকাৰ বিটিৰ প্ৰশাসনৰ উদাসীনতা ৰাইজৰ ভোট বৰ্জন নলবাৰী আৰু বাক্সাৰ সীমান্তৱৰ্তী এখন গাঁৱৰ উন্নয়ন দেখিলে চকু কপালত উঠিব আপোনাৰো শোচনীয় পথ যাতায়াত দুৰৱস্থাই বছৰ বছৰ ধৰি নৰক যন্ত্ৰণা ভোগাই আহিছে ৰাইজক উপায়বিহীন হৈ নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ত ৰাইজে ললে এক কঠোৰ সিদ্ধান্ত অঞ্চলটোৰ চৌদিশে উলমিল ভোট বৰ্জনৰ বেনাৰ পোষ্টাৰ ৰাইজে কঠোৰ সিদ্ধান্ত লোৱা গাঁওখনি হৈছে নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী ঠাই গড়মাৰা কদমতলা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে গড়মাৰা কদমতলা ৰাইজে ললে ভোট বৰ্জনৰ সিদ্ধান্ত এই নিৰ্বাচনৰ বতৰ এনেকুৱা এটা সাংবিধানিক মৰ্যাদাপূৰ্ণ ভোটদানেৰে আমি চৰকাৰ গঠন কৰিব ইচ্ছা কৰিব লাগে হেনেস্থলত আমি সমস্ত ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে একমাত্ৰ আমাৰ ৰাস্তাটোৰ কাৰণে বিভিন্ন চৰকাৰ আহিল দিল্লী দিছপুৰত আনকি কোকৰাঝাৰ পৰ্যন্ত বিটিআৰ পৰ্যন্ত সকলো নেতা পালি নেতাসকল আহে নিৰ্বাচনৰ আগে আগে আমাৰ একমাত্ৰ স্বাৰ্থ এই ৰাস্তাটো পকীকৰণ কৰিম বুলি কথা দিয়ে কিন্তু নিৰ্বাচন অতিবাহিত হৈ যোৱাৰ পিছত এই ৰাস্তাৰ প্ৰতি কাৰো চকু নিদিয়ে কাণ হাৰ নাথাকে আৰু সেয়েহে আমি ভাবিছোঁ আজি এই ৰাস্তাটোত ৰুৰাৰ পৰ্যন্ত পৰি ৰুৰাৰ আধা মাৰা হ'ল কিন্তু ৰাস্তা পকীকৰণ নহ'ল সেয়েহে চৰকাৰ যোনেই নহওক যদি আমাক ৰাস্তা পকীকৰণ দিয়ে পৰৱৰ্তী অৱস্থাত অৰ্থাৎ বিধানসভা আহি আছে বিধানসভাত আমি ভোটদান কৰিম অন্যথা আকৌ হয়তো ইয়াতকৈ বেছি ভোট বৰ্জনৰ সিদ্ধান্ত ল'ব লাগিব পাৰে গছে গছে উলমিল ভোট বৰ্জনৰ বেনাৰ পোষ্টাৰ নো ভোট নো ৰুট ভোট খুজি লাভ নিদিব বিকশিত অসমৰ উৎকৃষ্ট উদাহৰণ আদি শব্দৰে লগালে অঞ্চলটোত চৌদিশে আৰিছে বেনাৰ পোষ্টাৰ অহা 7 মেত অনুষ্ঠিত হ'ব লগা কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে সুদীৰ্ঘ বছৰে পথ নিৰ্মাণ নকৰাৰ ফলত ক্ষোভিত হৈ পৰিছে গাঁওবাসী বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু ইএম ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে যদি ৰাতি আপুনি পোহৰ নোলোৱাকৈ ইয়াৰ ৰাস্তাৰে খোজ কাঢ়ে আপোনাৰ ভৰিৰ বুঢ়া আঙুলি যাব যদি চাইকেলেৰে আহে আপোনাৰ চাইকেল খালত গাঁতত সোমাব আপোনালোকে চাওক অলপ কিছু দূৰত যাওক অলপ এইফালে কিছু দূৰত যাওক তাত গাঁত আছে গতিকে এই প্ৰকাণ্ড পাথৰবিলাকেৰে এই ৰাস্তাত কেনেকৈ মানুহ অহা যোৱা কৰিব সৰু ডাঙৰতো কথা বেলেগ সৰু ল'ৰা ছোৱালীতো যাবই দিব নোৱাৰে এই ৰাস্তাৰ দ্বাৰা ইয়াত যদি কিবা কাৰণত এটা মানুহৰ এক্সিডেণ্ট ঘটে বা ইয়াত যদি কাৰোবাৰ আকস্মিকভাৱে কিবা এটা দুৰ্ঘটনাত পতিত হয় এইবিলাকৰ দায়িত্ব কোনে ল'ব বা ইয়াৰ এই ল'ৰা ছোৱালীবিলাকে কেনেকৈ স্কুল বা অন্য স্থানলৈ গমন কৰিব গতিকে আপোনালোকে ভাবি চাওক এই বস্তুবিলাক আপোনাসৱৰ জৰিয়তে অসমৰ জনসাধাৰণৰ চকুত প্ৰতিফলিত হওক আমি কিহৰ কাৰণে এটা সাংবিধানিক মৰ্যাদাপ্ৰাপ্ত বস্তু আজি সমষ্টি বহিষ্কাৰ কৰিব ওলাইছোঁ গতিকে আপোনালোকে চাওক ভাল ধৰণে আৰু সেইকাৰণে আমি ভোট বৰ্জনৰ সিদ্ধান্ত লৈছোঁ উল্লেখ্য যে বিটিআৰৰ ৰাইজৰ উন্নয়ন আৰু হিত সাধনৰ প্ৰতিশ্ৰুতিৰে প্ৰশাসনৰ গাদী দখল কৰা বিটিআৰ প্ৰশাসন তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বিটিআৰৰ ৰাইজৰ আশা আকাংক্ষা অভাৱ অভিযোগ পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰো অভিযোগ আনিছে স্থানীয় ৰাইজে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতি আৰু কথাৰ ফুলঝাৰি মাৰি অহা বুলিহে অভিযোগ উঠিছে পথটো হ'ল আপোনাৰ কদমতলা গোপাল থানৰ পৰা গড়মাৰা আপোনাৰ শ্ৰীকান্ত বৰ্মন পথ সংযোগী হৈ আছে আৰু এই কামটো পূৰ্বতে কায়াছ চকৰ পৰা শ্ৰীকান্ত বৰ্মনৰ বাটলৈকে এইটো চেংচন হৈছিল আৰু সেই চেংচনৰ কাম আধৰুৱা হৈ ৰৈ থাকিল আজিও নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ।